কলিয়া উভতি আহিছো বিৰতিৰ পাছত যিহেতু ইতিমধ্যে সকলোৱে জানিছে যে তেওঁলোকে বহুতৰে চকু এতিয়া তেওঁলোকৰ লাইফষ্টাইলৰ ওপৰত পৰিছে যে তেওঁলোকে নিজৰ প্ৰাইভেট হেলিকপ্টাৰ বুক কৰি তেওঁলোকে বাহিৰলৈ ফুৰিবলৈ যায় গতিকে তেওঁলোকৰ যি জীৱনশৈলী তাৰ ওপৰতো এতিয়া বিভিন্নজনৰ চকু পৰিছে কাৰণ কিয় এইবাবে কাৰণ তেওঁলোক ছ'চিয়েল মিডিয়াত যথেষ্ট এক্টিভ গতিকে ফেন ফলোয়িং তেওঁলোকৰ বহুত আছে প্ৰত্যেকে বহুতে তেওঁলোকক ফ'ল' কৰে গতিকে তেওঁলোকৰ ডে টু ডে লাইফৰ বিষয়ে যিহেতু সকলোৱে জানে তাৰ মাজত হয়তো বহুতে নাজানে যে গোৱালপাৰা চহৰৰ নিউ বাকুৰপাৰা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছে চিকিৎসক ৱালিউল ইছলাম ৱালিউলৰ ঘৰত দুই ভাতৃ আছে এজনে ই ৰিক্সা চলাই আনজনে কোম্পানীত কাম কৰে ঈদৰ সময়ত কেতিয়াবা ঘৰলৈ ৱালিউল যায় যদিও তেওঁ ঘৰত নাথাকে পঢ়া শুনাৰ খৰচ যোগান ধৰিব নোৱাৰাত গোৱালপাৰা স্বেচ্ছাসেৱী সংগঠন আঞ্জুমান খাদিমুল ইছলামৰ সহায় লৈছিল ৱালিউলৰ মাতৃয়ে আঞ্জুমান খাদিমুল ইছলামৰ তৰফৰ পৰা ৱালিউলক মেডিকেল পঢ়াৰ সম্পূৰ্ণ দায়িত্ব লৈছিল অতি দৰিদ্ৰ পৰিয়ালৰ ৱালিউল ইছলামক গোৱালপাৰা আঞ্জুমান খাদিমুল ইছলামৰ তৰফৰ পৰা সহায় নকৰিলে হয়তো তেওঁ আজি চিকিৎসক নহলহেঁতেন গতিকে তেওঁ কৰা এই কৰ্মকাণ্ডক লৈ যথেষ্ট দুখ পাইছে প্ৰাক্তন সাধাৰণ সম্পাদক ইছমাইল হুছেইন দৰিদ্ৰ আছিল কিন্তু মেধাৱী ল'ৰা আছিল এদিন তাৰ মায়ে এটা দৰখাস্ত দিলে আমাৰ আঞ্জুমানত যে আমাৰ ল'ৰাটো মেডিকেল চান্স পাইছে আপোনালোকে অলপ হেল্প কৰিব লাগে ঠিক আছে কিমানখিনি কৰি দিলে হ'ব বোলে আপোনালোকে যিমানখিনি পাৰে আৰু কি তেতিয়া আমি প্ৰথমতে 5,000 টকা মান্থলি দিছোঁ পিছত 2 বছৰ পিছত 10,000 টকা কৰি দিলোঁ তেওঁৰ শিক্ষা সমাপ্ত হোৱালৈকে আমি আঞ্জুমানৰ পৰা তেওঁক সাহায্য কৰিছোঁ আৰু ভালভাৱে তেওঁ মেডিকেল পাছ কৰি ডক্টৰ হৈ আহিল তেওঁৰ লগত ব্যক্তিগতভাৱে মোৰ যদিও চিনাকি আছিল কিন্তু খুব এটা মিলা মিছা নাছিল আমাৰ লগত তো তেওঁ চাকৰি জইন কৰাৰ পিছত আমি তেওঁক চিঠি এখন দিলোঁ যে আপোনাক যিখিনি আমি হেল্প কৰিছোঁ আপোনাৰ লাহে লাহে আমাক এইটো যিহেতু পাব্লিক ফাণ্ড এইটো আৰু এইটো আমি দৰিদ্ৰ মেধাৱী ল'ৰা ছোৱালীক আমি এইটো হেল্প কৰোঁ গতিকে টকাটো আপুনি দি থাকক তেওঁ কিস্তি কৰি দিছে আৰু তেওঁ সম্পূৰ্ণ দিছে এইখিনি তেওঁ সম্পৰ্কে আমি জানো অন্য খবৰৰ মাজলৈ আহিছো যেহেতু আমি কৈ গৈছো যে বিজেপিৰ ভিতৰ চৰাত বিদ্ৰোহৰ উকমুকনি ঘটিছে আৰু কিছু সময় পূৰ্বে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাই আমাক এই বিষয়ে সবিস্তাৰে জনাইছিল গতিকে প্ৰসংগ এতিয়া নলবাৰীতো বিজেপিৰ ভিতৰ চৰাত বিদ্ৰোহৰ উকমুকনি ঘটিছে সামাজিক মাধ্যমত বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চা সভাপতিয়ে এক পোষ্ট কৰিছে তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিছে যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মনক গুৰুত্বহীন কৰাৰ অভিযোগ জিলা বিজেপিৰ ভিতৰ চৰাত কংগ্ৰেছী পৰম্পৰা চলাৰ অভিযোগ হেমন্ত বৰ্মনৰ ফেচবুক যোগে দিয়া এই পোষ্টৰ পিছতে বিজেপিৰ ভিতৰ চৰাত খলকনিৰ সৃষ্টি হৈছে বিজেপি দলত নলবাৰী বিজেপিত যে চূড়ান্ত বিশৃংখলতা ভিতৰ চৰাত বিৰাজমান কৰিছে শেহতীয়াভাৱে যোৱা কিছুদিনৰ পৰা বিজেপি যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মনৰ সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে বহিঃপ্ৰকাশ হৈছে তাৰ কিছুদিন আগতে আপুনি যোন লক্ষ্য কৰে নলবাৰী বিজেপিক প্ৰতিষ্ঠাকালৰ নেতা বা নলবাৰী বিজেপিক উত্থানত অৰিহণা যোগা অশোক শৰ্মাই বিভিন্ন ক্ষেত্ৰত তেওঁৰ খবৰ বহিঃপ্ৰকাশ কৰিছে আৰু এই কথাবিলাকৰ দ্বাৰা প্ৰতীয়মান হয় যে বিজেপি দলত চূড়ান্ত ভিতৰ চৰাত বিশৃংখলতা আভ্যন্তৰীণ খেলি মেলি বহিঃপ্ৰকাশ কৰিছে এয়াই কিন্তু অনাগত দিনত বিজেপি দলে যদুকুল ধ্বংস হোৱাৰ দৰে ধ্বংস হ'ব কাৰণ যোৱা সময়ছোৱাত বিজেপি দলৰ যিখিনি পুৰণা কৰ্মী বা বিজেপি দলৰ যিখিনি প্ৰতিষ্ঠাতা কৰ্মী বৰ্তমানত অসমত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনত বা নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সময়ছোৱাত কিন্তু সেইখিনিৰ কোনো মৰ্যাদা নাই এয়াই কিন্তু অনাগত দিনত বিজেপি দলৰ যদুকুল ধ্বংসৰ দৰে বিজেপি দল স্বতঃস্ফূৰ্তভাৱে ধ্বংস হৈ যাব আৰু অসমত কেৱল মাত্ৰ বিজেপি দলটোক হিমন্ত বিশ্ব শৰ্মা নলবাৰী জয়ন্ত মল্ল বৰুৱাই গ্ৰাস কৰি বিজেপিৰ পুৰণা কৰ্মীসকলক ধ্বংস কৰিবলৈ লৈ গৈ আছে আৰু বিজেপিৰ বিৰুদ্ধে এবাৰ বিষোদ্গাৰ কৰিলে দেশভক্ত তৰুণৰাম ফুকনৰ নাতি তথা খুদ বিজেপিৰ উপসভাপতি মনোজ ৰাম ফুকনে বিজেপিৰ পুৰণি নেতা কৰ্মী এলাগী হোৱাৰ অভিযোগ কৰে মনোজ ৰাম ফুকনে মন্ত্ৰী অশোক সিংহালকে ধৰি বহুকেইজনৰ বিৰুদ্ধে খুব উজাৰিলে বিজেপি নেতাগৰাকীয়ে জনতা পাৰ্টিত যোগদান কৰিছিলোঁ 1993 তাৰপিছত যিমান পাৰো নিষ্ঠাৰে কাম কৰি ইলেকশ্যন খেলিব লগা হ'ল আৰু তেতিয়া মানে এনেকুৱা আছিল ইলেকশ্যন খেলা মানুহ নাছিল ক'লে খেলিলোঁ সেইবাৰ মানে দুৰ্ভাগ্য হ'ল যে সেইবাৰ লগাই দিলে এটা ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগে এজিপি আৰু মোক ৰবীন্দ্ৰনাথ কলিতা আছিল এজিপিৰ কেণ্ডিডেট
আৰু বিজেপি মই আছিলোঁ মাজতে কংগ্ৰেছ জিকি গ'ল তাৰ পিছৰবাৰ যেতিয়া উঠিলোঁ তেতিয়া মই আছিলোঁ অফিচিয়েল পাৰ্টিৰ কেণ্ডিডেট আৰু এজন নেতা অশোক সিংঘাল বুলি তেখেতৰ নাম তেখেত তেতিয়া নিৰ্দলীয় হিচাপে সেই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু অৱশেষত হ'ল কি ৰবীন্দ্ৰনাথ কলিতা জিকি গ'ল আৰু আটাইতকৈ দুখৰ কথা যে আমাৰ সংবিধান এখন আছে ভাৰতীয় জনতা পাৰ্টিৰ সংবিধান এখন আছে এই সংবিধান অনুসৰি যদি কোনোবাই যিজন পাৰ্টিয়ে যাক প্ৰাৰ্থিত্ব দিয়ে তেওঁৰ বিপক্ষে যদি কোনোবাই নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হয় নিৰ্বাচনত তেতিয়া তেখেতক 6 বছৰ বহিষ্কাৰ কৰিব লাগে কিন্তু অতি পৰিতাপৰ কথা যে তেখেতক কোনো মানে একশ্যন লোৱা নহ'ল আৰু আজি আপোনালোকে দেখিছেই যে প্ৰায় তেখেতকে দেখা যায় আৰু এইটো ক্ষেত্ৰত একচুৱেলি মই জগৰীয়া কৰিম দলৰ যিখিনি সাংগঠনিক যিখিনি আমাৰ নেতা আছে তেওঁলোকে কিহৰ কাৰণে তেখেতক বহিষ্কাৰ নকৰিলে সেইটো এটা বৰ মানে দুখৰ কথা আৰু মানে সংবিধান যিখন আছে সেইখন ভৰিৰে গছকি একেবাৰে দলিয়াই পেলালে আমি ধৰক মই ক'ব হ'লে আমাৰ পৰিয়ালটো কংগ্ৰেছৰ পৰিয়াল আছিল আৰু মোৰ দেউতা তেখেতো কংগ্ৰেছৰ বিধায়ক আছিল প্ৰয়াত বীৰেন্দ্ৰ ফুকন কিন্তু মই আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় এই সকলৰ বিষয়ে বহুত পঢ়ি পেলাই মই খুব আকৃষ্ট হৈছিলোঁ মই চাকৰি বাদ দি আহি চাকৰি যেতিয়া ইস্তফা দি আহিলোঁ বহি আছিলোঁ তেতিয়া এই বিজেপিৰ কিছু নেতা আহি পেলাই মোক যোগদান কৰোৱাইছিল আৰু মই খুব নিষ্ঠাৰে কাম কৰিছিলোঁ কিন্তু এতিয়া দেখোঁ আমি যথেষ্ট উপেক্ষিত হৈ আছোঁ কোনো খবৰ নাই কোনেও খবৰ নলয় আৰু এটা কথা ঠিক যে আমি গছপুলিডাল ৰুলোঁ আমি সাৰ যোগান ধৰিলোঁ এতিয়া ফল কোনোবাই খাইছে খাওক সেইটোত কোনো ক'বলগীয়া নহয় আমি খুব আনন্দ পাওঁ কিন্তু যেনেকৈ এটা পৰিয়ালত মাক বাপেকক যদি অৱজ্ঞা কৰে সন্তানে ঠিক সেই তেনেকুৱা যিটো মৰ্মান্তিক এটা পৰিৱেশ হয় ঠিক তেনেকুৱাই এতিয়া এইটো পৰিৱেশ হৈছে এতিয়া আৰু প্ৰতিদ্বন্দ্বিতা কৰা হেঁপাহ নাই সেই হেঁপাহ কেতিয়াবাই নোহোৱা হৈ গৈছে এইবিলাক দেখি শুনি য'ত সংবিধান ভৰিৰে গছকি দলিয়াই দিয়ে এইবিলাক দেখাৰ পিছত আৰু মনটোৱে নকয় আৰু নিৰ্বাচনত যদি কোনোবাই জোৰ কৰে দলে তথাপিও মই খবৰ আৰু আছে সময় বিৰতি উভতি আহিছে বিৰতিৰ পাছত মাজুলীৰ বিজেপি বিধায়ক ভুৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত বিধায়কগৰাকীৰ বাহনত খুন্দা তীব্ৰ বেগে এখন বলেৰো বাহনৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈছে বিধায়কগৰাকীৰ কিয়া কাৰ্নিভেল বাহনখন শোণিতপুৰৰ বালিপৰা খনামুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা গাড়ীখনত আছিল তেওঁৰ পত্নী তেজপুৰ টাইমছ হাস্পতালত বৰ্তমান ভৰ্তি কৰোৱা হৈছে আহত বিধায়কগৰাকী আমি দেখুৱাইছো দুৰ্ঘটনাগ্ৰস্ত বাহনখন দেখুৱাইছো এখন বলেৰো বাহনে খুন্দা মাৰে যাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছে তেওঁৰ কাৰ্নিভেল বাহনখন আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বিধায়কগৰাকী তেজপুৰ টাইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু বিধায়কগৰাকী বাহনত খুন্দা মাৰিছে এখন বলেৰো আৰু বলেৰো বাহনৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈ পৰিছে বিধায়কগৰাকীৰ বাহনখন তেওঁৰ সৈতে যিহেতু পত্নীও আছিলে আৰু ইতিমধ্যে আমি কৈছোৱে যে বিধায়কগৰাকী দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখন থকা বিধায়কগৰাকী আহত হৈছে আৰু তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পৰিচিত জনপ্ৰিয় বিধায়ক শ্ৰীযুত ভুৱন চন্দ্ৰ পেগুদেৱৰ এটা দুৰ্ঘটনাত প্ৰতিক্ৰিয়া হৈছিল আমি দেখি আৰু লগে লগে তেখেতক এম্বুলেন্সত ঠিক কৰি আমাৰ তেজপুৰৰ টাইমছ হস্পিটেলৰ আকস্মিক দুৰ্ঘটনা বিভাগলৈ লৈ অনা হৈছে আমি গোটেই পৰীক্ষা নিৰীক্ষা কৰি আছোঁ তেখেতক প্ৰাথমিক যিখিনি আমি পৰীক্ষা কৰি দেখিছোঁ যে তেখেত আৰু তেখেতৰ পৰিবাৰ দুয়ো সামান্য দুখ পাইছে আৰু আমি ভাবিছোঁ যে তেখেতৰ কোনো শংকাৰ কাৰণ নাই ৰাইজে কোনো অস্থিৰ হ'ব নালাগে আৰু পৰিয়ালবৰ্গকো আমি ক'ব খুজিছোঁ তেখেতক লৈ আমি কোনো ভয়ৰ কাৰণ এই মুহূৰ্তত নাই বাকী যিখিনি পৰীক্ষা নিৰীক্ষা হৈ আছে সেই বিষয়ে সবিশেষ ওলালে আমি আকৌ জনাব বুলি
চতিয়াত এখন বিয়া ঘৰত হাহাকাৰ জোৰোণৰ দিনা নিৰুদ্দেশ হল দৰা কইনাৰ ঘৰলৈ জোৰোণ দিবলৈ নাহিল দৰা পক্ষ জোৰোণৰ দিনা দৰা নিৰুদ্দেশ হোৱাৰ পিছত এতিয়া হোৱা দোৱা লাগিল কইনাৰ ঘৰতো গহনা আনিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হয় চতিয়াৰ হলাল গাঁৱৰ দৰা নয়ন শইকীয়া দৰা ঘৰীয়া জোৰোণ দিবলৈ নহাৰ বাবে চতিয়া থানা পালেহি কইনা ঘৰলৈ বিয়াৰ সকলো যা যোগাৰ হোৱাৰ পিছতে হঠাতে দৰা নিৰুদ্দেশ হোৱা ঘটনা এতিয়া সকলোকে চিন্তান্বিত কৰি তুলিছে কেৱল কইনা পক্ষ বুলি নহয় দৰা পক্ষকো আমি পুনৰ কৈছো বিয়াখন নহল চতিয়াত এখন বিয়া ঘৰত এতিয়া হাহাকাৰ লাগিছে কাৰণ যেহেতু জোৰোণলৈ যেহেতু অহাৰ কথা আছিলে সেইদিনাখন জোৰোণ আছিলে কিন্তু জোৰোণৰ দিনাই নিৰুদ্দেশ হৈ পৰে দৰা গহনা আনিবলৈ গৈ দৰা হৈ পৰিল নিৰুদ্দেশ কিন্তু ইয়াৰ আঁৰৰ কাৰণ কি সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই সোমবাৰ দিনা দিনৰ 4টা বজাৰ পৰা ল'ৰাটো পলাতক অৱস্থাত আছে আত্মগোপন কৰি আছে এতিয়ালৈকে কোনো খা খবৰ নাই ছোৱালীজনী বিয়া পতা মতলব নাই চাগে সেইকাৰণে তেওঁ আত্মগোপন কৰি আছে এতিয়া আজি ছোৱালীজনী আমাৰ ছোৱালীজনী বৰ সহজ সৰল আছিলে আজিৰ পৰা 6 মাহৰ আগত মানে ৰিং চেৰিমনি আছিলে তেতিয়াও আমি মানে ভাল তেতিয়া ল'ৰা মত আছিলে কিন্তু ল'ৰাটোৱে সম্ভৱ বিয়া নাপাতো বুলি এইখিনি কৰিম বুলিয়ে কালিৰ পৰা আৰু খবৰ আছে সময় বিৰতি Strong নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড বসবাস কৰি থকাৰ খবৰ নতুন নহয় বাঘে মানুহক নহয় মাজে মাজে দুই এটা গৰু ছাগলী ধৰি নিয়াৰ কথাও সকলোৱে জানে কিন্তু বাঘে কেতিয়াবা মানুহকো ধৰাৰ ভয় সকলোৰে আছে কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকে দিনে নিশাই ভয় এটা বুকুত বান্ধি ফুৰিছে এইসকল লোকৰ বাবেই WWF-এ বাঘ মানুহৰ সংঘাত দূৰ কৰিবৰ বাবে বাটৰ নাটেৰে সজাগতা সৃষ্টিৰ চেষ্টা কৰিছে উভতি আহিছে বিৰতিৰ পাছত চিপাঝাৰ থানাৰ উপ পৰিদৰ্শকক আজি গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰ কৰা হৈছে এছআই নিতাই চন্দ্ৰ ৰায়ক ফকীৰাগ্ৰাম থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰায়ক পুৰণি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৰায়ক পুৱতি নিশা চিপাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নিতাই চন্দ্ৰ ৰায়ক জানিব পৰা অনুসৰি এগৰাকী যুৱতীয়ে দিয়া এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আজি আৰু তেওঁ বৰ্তমান যেহেতু চিপাঝাৰ থানাৰ উপ পৰিদৰ্শক হিচাপে আছিল তেওঁক গ্ৰেপ্তাৰ কৰিছে নিতাই চন্দ্ৰ ৰায় ফকীৰাগ্ৰাম থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুৱতি নিশা আহি গ্ৰেপ্তাৰ কৰে চিপাঝাৰৰ পৰা নিতাই চন্দ্ৰ ৰায় আৰু জানিব পৰা অনুসৰি এগৰাকী যুৱতীৰ এজাহাৰৰ ভিত্তিত পুৰণি গোচৰ এটা আছিল আৰু তাৰ ভিত্তিতে ইতিমধ্যে নিতাই চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্ত চোৰাং গৰুৰ ৰমৰমীয়া বেহা মানকাছৰৰ ভেড়া মৰাৰ চৰত BSF-ৰ জালত দুটা চোৰাং গৰু ব্যৱসায় বাংলাদেশৰে নদী পথেৰে গৰু সৰবৰাহ কৰাৰ সময়তে BSF-ৰ স্পীড বটত লাগি গুৰুতৰভাৱে আহত হয় দুই সৰবৰাহকাৰী দুই ধৃত মজিবুৰ খান আৰু চুকুৰ আলী মজিবুৰ খান নামৰ গৰু ব্যৱসায়ীটো পোৱা স্থানীয় ৰাইজে আহত অৱস্থাত নদীৰ পাৰত প্ৰত্যক্ষ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তত চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলি আছে আৰু মানকাছৰৰ ভেড়া মৰাৰ চৰত BSF-ৰ জালত দুটা চোৰাং গৰু ব্যৱসায়ী বাংলাদেশৰে নদী পথেৰে গৰু সৰবৰাহৰ সময়তে BSF-ৰ স্পীড বটত লাগি গুৰুতৰভাৱে আহত হয় দুই সৰবৰাহকাৰী শংকৰদেৱ কলাক্ষেত্ৰত চুক্তি স্বাক্ষৰ সমাৰোহ অনুষ্ঠিত হয় ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগেৰে বুজাবুজি চুক্তি স্বাক্ষৰ হয় 8,201 কোটি টকাৰ চুক্তি স্বাক্ষৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এই কৰ্মসূচী হয় 10 মে'ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অসমৰ বিভিন্ন স্থানত হ'ব ঔদ্যোগিক প্ৰকল্প ইলেক্ট্ৰিক বাহন নিৰ্মাণ উদ্যোগ 3টা চিমেণ্ট উদ্যোগ আইফোন নিৰ্মাণ প্লাণ্ট পেপচি চিপছৰ কাৰখানাৰ উদ্যোগকাৰীৰে বুজাবুজি স্বাক্ষৰ অসম চৰকাৰ গুৱাহাটী আৰু কাজিৰঙা দুখনকৈ পঞ্চতাৰকা হোটেলো হ'ব আজি শংকৰদেৱ কলাক্ষেত্ৰত এই চুক্তি স্বাক্ষৰ হয় এমঅইউ স্বাক্ষৰ হয় ৰাজ্য চৰকাৰ আৰু ব্যক্তি খণ্ডৰ উদ্যোগেৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে 8,201 কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছে 2 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এই কৰ্মসূচী হাতত লোৱা হৈছে
মহানগৰী মালিগাঁৱত এক শোকাবহ দুৰ্ঘটনা সেনাবাহিনী বাহনৰ খুন্দাত মৃত্যু হৈছে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী মালিগাঁও ৩ নং গেটত সংঘটিত হৈছে এই ঘটনা বিদ্যালয়লৈ যোৱাৰ পথতে মৃত্যু হৈছে ছাত্ৰীগৰাকীৰ মৃত ছাত্ৰীগৰাকীৰ নাম হৈছে লাবণ্য পাল মালিগাঁও ৰেলৱে স্কুলৰ ছাত্ৰী আছিল লাবণ্য ৰাইজে ইতিমধ্যে সেনাবাহিনী বাহনখন জব্দ কৰিছে শোকাবহ পথ দুৰ্ঘটনা পুৱাৰ ভাগতে সংঘটিত হৈছে পুৱাৰ ভাগত বিদ্যালয়লৈ বুলি আহি থকা সময়তে এই কণমানি ছাত্ৰীগৰাকীৰ মৃত্যু হৈছে এখন বাহনে খুন্দা মাৰে মৃত ছাত্ৰীগৰাকীৰ সপ্তম শ্ৰেণীৰ লাবণ্য পাল মহানগৰী মালিগাঁৱত এই শোকাবহ ঘটনা সংঘটিত হৈছে মেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছবিগৃহত চাবলৈ যাব দ্য কেৰালা ষ্টৰী সেই সময়লৈ সকলো ঠিকে আছিল সুদীপ্ত সেন পৰিচালিত দ্য কেৰালা ষ্টৰী নামৰ শীৰ্ষক ছবিখনে অসমত বিশেষ চৰ্চা এতিয়ালৈকে লাভ নাই কৰা মুখ্যমন্ত্ৰীয়ে ছবিখন চাম বুলি কোৱাৰ পিছত বিষয়টো লাহে লাহে প্ৰাধান্য লাভ কৰিছে কিন্তু কি আছে দ্য কেৰালা ষ্টৰীত ইয়াৰ পূৰ্বে দীৰ্ঘ বিৰতিৰ মূৰত ছবিগৃহলৈ গৈ মুখ্যমন্ত্ৰীয়ে চাইছিল দ্য কাশ্মীৰ ফাইলছ আৰু বিশেষকৈ এই ছবিখন যেহেতু এখন চৰ্চিত ছবি হৈ পৰিছে আৰু ছবিখনত কি আছে সেয়া ইতিমধ্যে সকলোৱে যেহেতু সময় হৈ গৈছে ছবিখন ইতিমধ্যে মুক্তি পাইছে ছবিখনে ভাল ব্যৱসায় কৰিছে ছবিখনত থকা যিখিনি বিষয়বস্তু তাকে লৈ যথেষ্টখিনি ইতিমধ্যে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সমালোচনাও হৈছে আলোচনাও হৈছে গতিকে এই চৰ্চাত থকা ছবিখন অসমত বিশেষভাৱে চৰ্চা লাভ কৰি থকা নাছিল কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া 11 মে'তে ছবিখন চাবলৈ যাব গতিকে তাকে লৈ এতিয়া চৰ্চা হৈ পৰিছে আৰু সমানে সমানে চৰ্চিত হৈ পৰিছে দ্য কেৰালা ষ্টৰী I do not want to discuss about any film in great details. I will go and I will see the Kerala story on 11th. Along with my cabinet colleague, family members, I will come and I will বিগত 19 বছৰে এছপৰাও মাটি নপৰিল দুধনৈ টাঙাবাৰী ভগ্ন মথাউৰিত সলনি হল চৰকাৰ জনপ্ৰতিনিধিও সলনি হল কিন্তু উন্মুক্ত মথাউৰি মেৰামতি নহল প্ৰতিটো বাৰিষাতে মথাউৰিৰে পানী সোমাই জলমগ্ন কৰে 100ৰো অধিক গাঁও আজিও সেই একে অৱস্থা একে দৃশ্য দেখিবলৈ পোৱা গৈছে ইয়াৰ অধিক জনাব আমাৰ সাংবাদিক অৰূপ নাথে আৰু এই প্ৰতিবেদন আগবঢ়াই আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লৈছো নমস্কাৰ বাৰিষা সমাগত আৰু এই বাৰিষা প্ৰাক মুহূৰ্ততে আচলতে দেখিবলৈ পোৱা গৈছে ৰাজ্যখনৰ বহু সংখ্যক মথাউৰি কিন্তু উন্মুক্ত অৱস্থাতে আছে তেনেকুৱা এটা মথাউৰিত মই এতিয়া উপস্থিত আছো মোৰ পিছফালে এইটো দুধনৈ নৈ আৰু এই দুধনৈ নৈৰ পাৰতে যিটো মথাউৰিত মই এতিয়া উপস্থিত আছো এইটো মথাউৰি হৈছে দুধনৈৰ সমষ্টিৰ অন্তৰ্গত টাঙাবাৰী মথাউৰি আৰু এই মথাউৰিটো আচলতে 2004 চনতে প্ৰলয়ংকাৰী ঢল পানীয়ে উটুৱাই লৈ গৈছিলে আৰু তাৰ পিছৰে পৰা 19টা বছৰে এই ভঙা মথাউৰিৰে এই উন্মুক্ত মথাউৰিৰে হুৰা হুৰে আচলতে বছৰে বছৰে পানী সোমালে আৰু প্ৰভাৱিত হলে আচলতে প্লাবিত হলে প্ৰায় 100ৰো অধিক গাঁও আৰু এতিয়াও যেহেতু বাৰিষা সমাগত গতিকে এই বাৰিষা পাকখনত আচলতে সংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজসমূহ কাৰণ 19টা বছৰে বহুকেইখন চৰকাৰ আহিলে চৰকাৰ গ'ল মন্ত্ৰী সলনি হল আনকি মুখ্যমন্ত্ৰী সলনি হল কিন্তু উন্মুক্ত হৈ থকা এই টাঙাবাৰী মথাউৰিটো কিন্তু আজিলৈকে নিৰ্মাণ নহলে যাৰ ফলত আচলতে তেখেতসকলে এতিয়া শংকাত ভুগিছে আৰু মোৰ পিছফালৰ দৃশ্য যদি মই দেখুৱাবৰ কাৰণে মই সতীৰ্থক কওঁ সেয়া মোৰ পিছফালৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিব প্ৰায় 400ৰ পৰা 500 বিঘা যি কৃষিভূমি এয়া যি আপোনালোকে কেমেৰাত প্ৰত্যক্ষ কৰিছে এয়া হৈছিলে কৃষিভূমি আছিলে কিন্তু ইয়াতে এতিয়া 3 পৰা 4 ফুট বালি পৰিছে কাৰণ 19টা বছৰে এই খেতি পথাৰৰ ওপৰেৰে পানী বাগৰিলে আৰু যাৰ ফলত নৈৰ বালি আচলতে পুতি পেলালে এইসমূহ খেতি পথাৰ স্থানীয় লোক এগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব 19টা বছৰ হ'ল এই 19টা বছৰে কিন্তু আপোনালোকৰ মথাউৰিটো নিৰ্মাণ নহল 19 বছৰ আজি ধৰি আমাৰ এই মথাউৰিটো নহল আজি 19 বছৰ আগত এই বানপানীৰ ফলত আমাৰ যিমান এনে এটা ক্ষতি হৈছে আমাৰ ইয়াত প্ৰায় 500 বিঘা মান মাটি আজি বালিৰ তলত পুত গৈছে এইবিলাক খুব সুন্দৰ হালি খেতি হৈছিল আমি এই হালি খেতি কৰিয়ে ইয়াৰ মানুহখিনি বিশেষকৈ খেতিয়ক মানুহ ইয়াত কোনো সাৰ্ভিসমেন নাই এই খেতিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এই মানুহবিলাক আজি খেতি অভাৱত কোনো খেতি কৰিব নোৱাৰি আজি বাহিৰত কামলা খাটবা লগা হৈছে এনেকুৱা দুৰৱস্থা ইয়াৰ ফলত এই মথাউৰিটোৰ ফলত আমাৰ ৰাস্তা ঘাটবিলাকো বাৰিষা একদম শেষ পাই যায় কাৰণ কি চৰকাৰৰ প্ৰত্যেক বছৰে ৰাস্তাবিলাক মেৰামতি নকৰে তাত